নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 অক্টোবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 4,000 কোটি টকা সোমাই যাব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কিমান তাৰিখত টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত? ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ডেট ঘোষণা কৰিছে। ৰাজ্যৰ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2,500 টকাকৈ প্ৰদান কৰিব দুটা কিস্তি। যদি আপুনি অৰুণোদয়ৰ টকা পোৱা নাই, আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টিকন কৰা নাই, আপোনাৰ বাবে ভাল খবৰ। চৰকাৰী ঘৰৰ নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ধন লাভ কৰিব কৃষকসকলৰ একাউণ্টত। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা। বহুতো কৃষকে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। আপুনি টকা পাবনে? অতি শীঘ্ৰ সম্পূৰ্ণকৈ জানি লওক। যিকোনো মুহূৰ্তত পিএম কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব কৃষকসকলৰ একাউণ্টত। নতুন নিয়মৰে এইবাৰ কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তি জমা কৰি দিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। ইতিমধ্যে 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে পিএম কিষাণৰ 21 নম্বৰ কিস্তি ধনৰাশি। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধন। শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তিৰ ধনৰাশি। আজি কৰি লওক ই-কেৱাইচি আপডেট। যদি আপুনি এজন প্ৰকৃত কৃষক আৰু আপুনি এতিয়ালৈকে ই-কেৱাইচি কৰা নাই, অতি শীঘ্ৰে ই-কেৱাইচি কৰক। ই-কেৱাইচি নকৰিলে আপোনাৰ একাউণ্টত এই টকা নাপাব। লগতে বহুতো কৃষকে এতিয়ালৈকে বেংক একাউণ্টৰ কেৱাইচি আপডেট কৰা নাই বাবে বহুতো কৃষকৰ একাউণ্টত পিএম কিষাণৰ 2,000 কোটি টকা পোৱা নাই। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই, অতি শীঘ্ৰে আপুনি কেৱাইচি আপডেট কৰক বেংকত গৈ। অন্যথা আপোনাৰ একাউণ্টত কিন্তু পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকাও নাপাব। লগতে পিএম কিষাণত যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ' লাগে কেনেকুৱাকৈ আবেদন কৰিব, নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাওক। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। চাইলেও কি কি নতুন নিয়ম সলনি হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ডাঙৰ খবৰ। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি? চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলি মেলি পালে দিব পাৰিব আপুনি অভিযোগ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে 180034536111। এইটো নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰিলে নে? যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰা নাই, আপোনাৰ বাবে ডাঙৰ খবৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ সুবিধা পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব? চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো দৰিদ্ৰ আৰু দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে পাব চৰকাৰী পকী ঘৰ। PMAY ঘৰ দিয়াৰ নামত টকা লেনদেন কৰাসকল সাৱধান। টকা লেনদেন কৰাসকল পৰিব বিপদত। ধন দাবী কৰিলে তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰতে। মানকাছৰ খণ্ড উন্নয়ন বিষয় মুকলি কৰিছে ব্যক্তিগত ফোন নম্বৰ 8638912691। মানকাছৰ খণ্ড উন্নয়ন বিষয়ৰ সকিয়নি। ঘুষ ল'লে ই আমাক জনাই দিয়ক। ঘৰৰ বাবে ঘুষ বিচাৰিলে এই নম্বৰত দিয়ক আপুনি অভিযোগ। লগে লগে ল'ব ব্যৱস্থা। কেৱল ইয়াৰ নহয়, যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ কোনো ধৰণৰ অভিযোগ উত্থাপিত হৈছে বা চৰকাৰী ঘৰৰ বাবে টকা লয়, নিশ্চয় আপুনি জনাই দিয়ক। লগে লগে চৰকাৰৰ ফালৰ পৰা ল'ব ব্যৱস্থা।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ সত্ৰসমূহৰ লাখ লাখ বিঘা বেদখল ভূমিক লৈ চৰকাৰৰ বৃহৎ পদক্ষেপ সত্ৰৰ বেদখলী ভূমি আহিব সত্ৰবোৰ্ডৰ অধীনলৈ বেদখলকৃত ভূমি উদ্ধাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে সত্ৰভূমি সংৰক্ষণৰ বাবে চৰকাৰ গঠন কৰিব সত্ৰ বোৰ্ড আৰু এই বোৰ্ডে সত্ৰৰ ভূমি সংৰক্ষণ কৰিব শীঘ্ৰে বিধানসভাত উত্থাপন হ'ব অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ বিধেয়ক 2025 এই বোৰ্ডত থাকিব দেওয়ানী আদালতৰ ক্ষমতা হয় বন্ধু-বান্ধৱীসকল চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৱশেষত অসমৰ পৰা ছিংগাপুৰ পালেগৈ এছআইটিৰ দল জুবেন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আন এক অগ্ৰগতি সমগ্ৰ ঘটনাৰ নতুন দিশ বিচাৰি পোৱা যাবলৈ এছআইটিৰ ছিংগাপুৰ যাত্ৰাত ইতিমধ্যে ছিংগাপুৰত উপস্থিত হৈছে এছআইটিৰ দুজনীয়া তদন্তকাৰী দলত আছে এছডিজিপি মুন্না প্ৰসাদ গুপ্তা আৰু আইপিএছ বিষয়া তৰুণ গোয়েল জুবেন থকা পিএনপিচিপি হোটেলত অনুসন্ধান চলাব পাৰে এছআইটিয়ে সমান্তৰালকৈ পাৰ্টি চলা ইয়েটখনতো চলাব পাৰে অনুসন্ধান ইয়েটখনৰ কেপ্টেনৰ লগতে অন্যান্য কৰ্মচাৰীক হত্যা প্ৰচাৰ সম্ভাৱনা ইতিমধ্যে তদন্তৰ বাবে অনুমতি প্ৰদান কৰিছে ছিংগাপুৰ আৰক্ষীয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা পূৰ্বৰে পৰা থকা চুক্তি অনুসৰি চলিব তদন্ত ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছতে সংবাদ মাধ্যমক জনোৱা হ'ব সবিশেষ তথ্য তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমষ্টি থাকি ৰাজ্যৰ কাম কৰক বিজেপি বিধায়কসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে কেইবাটাও এছঅপি দিছপুৰত আৰাম কৰিব নালাগে কোনো বিজেপি বিধায়কে ৰাজ্যৰ লগত থাকি কেৱল কাম কৰক এটা ভুল কৰিলে 2026 নিৰ্বাচনত টিকট নাপাব বিজেপি বিধায়কৰ পাখি কাটিবলৈ সাজু হৈছে বিজেপি বিধায়কৰ বাবে আহি গ'ল নতুনকৈ এছঅপি 2026 নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি বিধায়কক কঠোৰ নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনতা ভৱনত বিজেপিৰ হাই ভোল্টেজ বৈঠকত উপস্থিত হৈছে বিজেপিৰ সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদ নিৰ্বাচনলৈ সাজু হ'বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো বিধায়ক সমষ্টিত সময়ত দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে সকলো বিধায়ক সমষ্টিত সময় দিবলৈ নিৰ্দেশ প্ৰয়োজন সাপেক্ষে ভোটৰ ঘৰে ঘৰে যাব লাগিব বিধায়কসকল সফল ৰূপায়ণ হ'ব লাগিব চৰকাৰী আঁচনি জুবেন গাৰ্গ মৃত্যু কেন্দ্ৰিক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে সমষ্টিয়ে জুবেন গাৰ্গৰ ন্যায়ৰ বাবে সমদল কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ বন্ধ ৰাখক বিধায়কে কোনেও একো কথা নকব ভোটাৰ যাতে বিজেপি বিৰোধী স্থিতি নলয় তাৰে লক্ষ্য ৰাখক সকলো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক মন্ত্ৰী আৰু বিধায়কসকল কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিনৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰ্জশ্বিট দাখিলৰ পাছতো হ'ব বিচাৰ প্ৰক্ৰিয়া হয় বন্ধু-বান্ধৱীসকল অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবেন গাৰ্গৰ বিৰুদ্ধে আন এটা ডাঙৰ মন্তব্য কৰিছে ফাষ্ট ট্ৰেক আদালতত জুবেনৰ মৃত্যুৰ বিচাৰ হ'ব ন্যায় প্ৰক্ৰিয়াৰে শীঘ্ৰে সমাধান হওক বিচাৰ জুবিনৰ স্মৃতিত চৰকাৰে নিৰ্মাণ কৰিব প্ৰতিমূৰ্তি জুবিনৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জনজাতিকৰণৰ দাবীত কপিল ধেমাজি বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ লোক আটাচু আৰু টাই অসম জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ ন্যায় পৰিচয় আৰু মৰ্যাদাৰ বিচাৰি ভয়ংকৰ প্ৰতিবাদ ঐতিহাসিক কাছাৰী ময়দানৰ পৰা ওলোৱা হ'ল বৃহৎ জোৰ সমদল 30,000 লোকে কপালে ধেমাজি জনজাতিকৰণৰ দাবীত কপিল ধেমাজি হয় বন্ধু-বান্ধৱীসকল ধেমাজিত ভয়ংকৰভাৱে জনতাই জনজাতিকৰণৰ বাবে ভয়ংকৰ উত্তাল কৰিছে প্ৰতিবাদ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোৱাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয় ঘুষ বিচাৰিছে নেকি লগে লগে দিয়ক আপুনি অভিযোগ 1 টকা ঘুষ ল'লে যাব লাগিব জেললৈ মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ 6026903418 6026903483 কেৱল এয়াই নহয় 6026903488 নম্বৰ মুকলি কৰা হৈছে জনতাৰ বাবে হোৱাটছআপ নম্বৰ যোগেও আপুনি দিব পাৰিব অভিযোগ 6026901243 ডায়াল কৰক টোল ফ্ৰী নম্বৰ 1800
345366 কেৱল ইয়াই নহয় নিয়ন্ত্ৰণ কক্ষৰ বাবেও চৰকাৰৰ ফালৰ পৰা নম্বৰ মুকলি কৰিছে 0361246229 যদি আপুনি ভাবিছে ইমেইল যোগে কমপ্লেইন দিব নিশ্চয় দিব পাৰিব complaints.bsc@gmail.com দিব পাৰিব আপুনি অভিযোগ দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে কেইবাটাও নম্বৰ আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব ভয়ংকৰ বিপদত আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত পুনৰ হ'ব এনআৰচিৰ পুনৰীক্ষণ এনআৰচিৰ পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা বৰ্তমান যিখন এনআৰচি প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ যেহেতু এনআৰচিখন এতিয়াও চূড়ান্ত হোৱা নাই সেয়েহে যিখন এনআৰচি হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব এনআৰচিৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সম্বৰাই হিতেশ দেৱ শৰ্মাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখাবেদন পূৰ্বৰ এনআৰচিৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন আছিল বুলি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যেহেতু অসম এখন সীমামূৰীয়া ৰাজ্য অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে এইখন ত্ৰুটিমুক্ত এনআৰচি হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানিলৈ এনআৰচিৰ পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যত পুনৰ হ'ব এনআৰচিৰ পুনৰীক্ষণ এনআৰচিৰ পুনৰীক্ষণৰ সময়ত কি নথিপত্ৰ সাজু কৰিব লাগিব আপুনি সব বন্ধুবান্ধৱীসকল নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম কি নথিপত্ৰ লাগিব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video